হঠাতে যেন অভিনেত্ৰী মুনমী ফুকনলৈ কাল ধুমুহা আহিল। অভিনেত্ৰী মুনমী ফুকনৰ এই খবৰটো পাই বহুত দুখ লাগিল। কান্দি কান্দি ভাগৰি পৰিছে মুনমী ফুকনে। এই খবৰটো পোৱাৰ পিছত ৰাজ্যবাসী তথা সমগ্ৰ অনুৰাগীয়ে কান্দোনত ভাগি পৰা দেখা গৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকন। খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল। কোনেও কল্পনা কৰা নাছিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকনৰ এই দুখ খবৰটো আহি পৰিছে। এই দুখ খবৰটো আহিব বুলি কান্দি কান্দি ভাগৰি পৰিছে তেওঁৰ পৰিয়াল আৰু তেওঁৰ স্বামী। উল্লেখযোগ্য যে নিশা 12:30 সংঘটিত হৈছিল এই দুখ লগা ঘটনাটো। অভিনেত্ৰী মুনমী ফুকনে কান্দি কান্দি কয় যে মোৰ জীৱনলৈ কাল ধুমুহা নামি আহিল। আচলতে জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকনৰ ঘৰত চোৰে চুৰ কৰিলে সোণৰ গহনা, টকা পইচা আৰু মহামূল্যৱান সম্পদ। এই সকলোবোৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকনে অতি কষ্টেৰে অভিনয় কৰি নাটক, চিনেমা, ধাৰাবাহিকৰ জৰিয়তে শ্ৰমদান কৰি কষ্ট কৰি আৰ্জিছিল। এই খবৰত স্বাভাৱিকতে ম্ৰিয়মান হৈ পৰিছে অসমৰ তেওঁৰ অনুৰাগীসকল, তেওঁৰ অনুৰাগী তথা অসমবাসীসকল। তো মোৰ ভিডিঅ'টো ইমানতে আছিলে। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। বাই।